অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আঠচাৰ ভঙা মন্দিৰ উপশাখাৰ উদ্যোগত আৰু ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰত আজি এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে ভূমিপট্টা পাবলৈ হলে হিতাধিকাৰীসকলে কি নীতি নিয়ম অৱলম্বন কৰিব লাগিব এই সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যৰে ভঙা মন্দিৰ কৰম ভৱনত আজি দিনৰ ১ বজাৰ পৰা উক্ত সজাগতা সভাখনি অনুষ্ঠিত হয়। আজিৰ সজাগতা সভাখনিৰ আদ্ধৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰচলা শাখাৰ সহকাৰী সম্পাদক হৰেন্দ্ৰ চেৰুৱে, আঠচাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই সভাপতিত্ব কৰা আজিৰ উক্ত সজাগতা সভাখনত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল ক্ৰমে শংকৰ খুদাল আৰু সঞ্জয় ডেকাৰ লগতে কেইবাগৰাকীও বিষয়া উপস্থিত থাকি মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত ৰাইজক উদ্দেশ্যে সজাগতামূলক ভাষণ আগবঢ়ায়। আজিৰ উক্ত সজাগতা সভাখনত সমাজসেৱক ক্ৰমে কাৰ্তিক নায়ক, কৃষ্ণকান্ত মাঝি, বৰচলা শাখা আঠচাৰ মুখ্য উপদেষ্টা নিৰঞ্জন ৰাউত, আঠচাৰ বৰচলা শাখাৰ সভাপতি প্ৰাঞ্জল কৰ্মী, সম্পাদক দীপক মালী, আঠচাৰ ভঙা মন্দিৰ উপশাখাৰ সভাপতি দীপক প্ৰজা, সম্পাদক অমিত চৰেণৰ লগতে সংগঠনটোৰ বিষয়ববীয়া আৰু ২ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। হয়, আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ভঙা মন্দিৰ উপশাখাৰ উদ্যোগত আৰু বৰচলা শাখাৰ সহযোগত আজি ভূমিপট্টা নিৰ্ধাৰণ ক্ষেত্ৰত যি সজাগতা সভা আহ্বান কৰা হৈছিল, এই সভাৰ জৰিয়তে চৰকাৰে যি অভিলাষী আঁচনি মিছন বসুন্ধৰা যি নিয়ম গাইডলাইন বান্ধি দিছে সেই যোগেদি যাতে আমাৰ ৰাইজে উপকৃত হয় তাৰে কামনা কৰিছোঁ। লগতে আমি আজি আঠচাৰ যোগেদি যিহেতু আমাৰ জনগোষ্ঠী একেবাৰে পিছপৰা, তেওঁলোকে কম্পিউটাৰত কি ধৰণে এপ্লাই কৰিব লাগে আৰু কোনটো বিভাগত কেনেধৰণে এপ্লাই কৰিলে এখন মাটিৰ ম্যাদীকৰণ হ'ব বা নামজাৰি হ'ব এই বিষয়ে নজনাৰ কাৰণে আজি আমি সকলোৱে একলগ হৈ ৰাইজক সজাগতা কৰাৰ কাৰণে আজিৰ সভাখন আমি আহ্বান কৰিছিলোঁ আৰু জনাইছোঁ যে আগন্তুক সময়ত যাতে তেওঁলোকৰ ম্যাদী পাট্টাসমূহ সুকলমে একো কষ্ট নোপোৱাকৈ পায়, তাকে মই আমাৰ ৰাজহ চক্ৰ বিষয়াৰ সকলক অনুৰোধ জনাইছোঁ। সেয়ে আৰু সঁচাকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ বৰচলা শাখাৰ অন্তৰ্গত ভাঙা মন্দিৰ উপশাখাই আজি যি মিছন বসুন্ধৰা 3.0ৰ ওপৰত যি কাৰ্যসূচী ৰাইজৰ মাজত সজাগতা সভাৰ কৰাৰ যি প্ৰচেষ্টা হাতত ল'লে, তাৰ বাবে মই পোনপ্ৰথমে বৰচলা শাখাৰ তৰফৰ পৰা ভাঙা মন্দিৰ উপশাখাক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। যাতে ইয়াৰ জৰিয়তে চৰকাৰে যি ব্যৱস্থা কৰিছে বসুন্ধৰা 3.0ৰ আমাৰ জনসাধাৰণে মানে বিশেষকৈ এই বিষয়ে অভিজ্ঞ নহয়, নাজানেও কম্পিউটাৰত কি কৰিব লাগিব, অনলাইনত কেনেকৈ কি কৰিব লাগে। তো সেইকাৰণে আজি ভাঙা মন্দিৰ উপশাখাই যি চৰকাৰী বিষয়া মানে মণ্ডল আমাৰ চাৰ্কল অফিচাৰৰ তেখেতসকলক মাতি যি সজাগতাৰ সভাৰ জৰিয়তে ৰাইজৰ সৰ্বসাধাৰণ ৰাইজৰ কেনেধৰণৰ মানে মাটিৰ সমস্যাবোৰ সমাধান কৰিব পাৰি, একচনীয়াৰ পৰা ম্যাদী বা পট্টা কেনেকৈ পাব পাৰি, মূল সমস্যাটো আমাৰ সেইবোৰেই মানে আমাৰ জনসাধাৰণৰ। তো সেই বিষয়ে যি উদ্যোগ ল'লে তাৰ বাবে খুব আমি বৰচলা শাখাই ভাঙা মন্দিৰ উপশাখাক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াৰ জৰিয়তে ৰাইজৰ যাতে যিবিলাক অভাৱ অভিযোগ আছে মাটিৰ সেইবোৰ যাতে দূৰ হয় আমি তাকে কামনা কৰিলোঁ। হয়, চৰকাৰে যি পদক্ষেপ লৈছে মিছন বসুন্ধৰা 3.0ৰ তাত আমি আদৰণি জনাইছোঁ আৰু লগতে আমি চৰকাৰক এটা আহ্বান কৰিব বিচাৰোঁ, যিহেতু চাহ জনগোষ্ঠী অঞ্চলত চৰকাৰে ইমান ঢাক ঢোল পিটি কৈ আছে যে চাহ বাগিচা অঞ্চলত মাটিখিনি ম্যাদীকৰণ হ'ব বা দখল ভোগ কৰি থকাবিলাকৰ মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব, কিন্তু আমি ইতিমধ্যে মণ্ডলসকলৰ পৰা জানিব পাৰিছোঁ যে শোণিতপুৰ জিলা বা অন্যান্য জিলাসমূহত এই মিছন বসুন্ধৰা 3.0ত বাগিচা অঞ্চলত ভোগ দখল কৰি থকা মাটিখিনি নামজাৰিকৰণ নহয় বোলে। আৰু যিহেতু চৰকাৰে ইয়াৰ ওপৰত অলপ বিশেষ পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ চৰকাৰক, আৰু যাতে আমাৰ চাহ বাগিচা অঞ্চলত বসবাস কৰি থকা মানুহখিনিৰ ম্যাদী পট্টা পায় তাৰে আশা কৰোঁ আৰু চৰকাৰক এইটো আমি বৰচলা শাখা আঠচাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এই সভাখন আঠচাৰ তৰফৰ পৰা পতা হৈছে আৰু আমাৰ বৰচলা শাখা
অন্তৰ্গত ভাঙামন্দিৰ উপশাখাই এই সভাখন অনুষ্ঠিত কৰিছিলে আৰু ভাঙামন্দিৰ উপশাখাক মই মোৰ তৰফৰ পৰা আৰ্টছা শাখা তৰফৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আৰু লগতে মই চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে এই ম্যাদী পাট্টা বা বসুন্ধৰা 1, 2, 3 চৰকাৰে ভাল কাম কৰিছে যে আমাৰ কিছুমান পট্টা নথকা বা একচনীয়া ম্যাদী আবণ্টন থকা মাটিৰ কাৰণে যিকেইটা আঁচনি চৰকাৰে দিছে মই চৰকাৰক সমৰ্থন কৰোঁ আৰু চৰকাৰক কৃতজ্ঞ জনাই আছোঁ কিন্তু কিছুমান কথালৈ চৰকাৰক মই ক'ব বিচাৰোঁ যে আমাৰ জনবসতি এৰিয়াকেইটাত কিন্তু আজিলৈকে ৰাস্তা ঘাট হোৱা নাই আজি ডিজিটেল আমাৰ কেন্দ্ৰ চৰকাৰে কয় বা ৰাজ্য চৰকাৰে কয় যে ডিজিটেল ইণ্ডিয়া ডিজিটেল অসম কিন্তু আজিলৈকে আমাৰ জনবসতি বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী জনবসতি থকা এৰিয়াকেইটাত কিন্তু আজিলৈকে ৰাস্তা ঘাট পকীকৰণ কৰি দিব পৰা নাই মই চৰকাৰক বা আমাৰ স্থানীয় মন্ত্ৰী অশোক সিংঘাল দেৱক মই এইটোৱে জনাব বিচাৰিছোঁ এই মঞ্চৰ যোগেদি যে আমাৰ ৰাস্তাকেইটা আপুনি নিশ্চয় আহক আমাৰ এলেকাকেইটাত আহক আহি ৰাস্তা ঘাটকেইটা চাওক যে আমি সঁচাই কওঁ নে মিছাই কওঁ এই ৰাস্তা ঘাটকেইটা অতি সোনকালে আমাক যেহেতু পকীকৰণ কৰি দিয়ে আমি চৰকাৰৰ প্ৰতি বা আমাৰ অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰীৰ প্ৰতি আমাৰ এই আহ্বান